ৰাজ্য চৰকাৰৰ যুগান্তকাৰী সিদ্ধান্তৰ কথা সদৰি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা অসমত হিন্দুৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব মুছলমানে। মুছলমানৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব হিন্দুৱে। হিন্দুৰ ভূমি মুছলমানে ক্ৰয় কৰিলে লাগিব মুখ্যমন্ত্ৰীৰ অনুমোদন। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে শীঘ্ৰে প্ৰণয়ন কৰিব নতুন আইন। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল। হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড সেল পাৰমিশন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড সেল পাৰমিশন ল'ব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক বিশেষভাৱে আদৰণি জনালে মঙলদৈ, গোৱালপাৰা আৰু ধুবুৰীৰ ৰাইজে। দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে একেমুখে প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যুগান্তকাৰী পদক্ষেপক। কাৰণ দৰঙৰ বিভিন্ন স্থানত হিন্দু সম্প্ৰদায়ৰ ভূমি চল চাতুৰি বা ভাবুকিৰে দখল বা ক্ৰয় কৰি আহিছে একাংশ বিশেষ সম্প্ৰদায়ৰ লোকে। আৰু সেয়েহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি এই সন্দৰ্ভত এখন নতুন আইন আনে তেনেহ'লে উপকৃত হ'ব খিলঞ্জীয়া ৰাইজ। আৰু দৰঙৰ হিচাপে মই এইটোকে ক'ব বিচাৰোঁ, আমাৰ দৰংটো আচলতে স্পৰ্শকাতৰ এই ক্ষেত্ৰত এটা জিলা বুলি ক'ব বিচাৰোঁ। অসমৰ দৰং জিলাৰ কাৰণে কিন্তু এটা ভাল সিদ্ধান্ত হ'ব বুলি ভাবোঁ। আৰু আমাৰ দৰং জিলাৰ ৰাইজ লগতে অসমৰ কিন্তু উপকৃত হ'ব। টকা বেছিকৈ পালে মাটিখিনি জাকে জাকে বিক্ৰী কৰি দিয়ে। তাৰ পৰা যে কি এটা হৈ আছে এই কথাটো সিদ্ধান্ত নকৰে। অসমখন কোনফালে গতি কৰিছে এইটো কথা চিন্তা নকৰে। গতিকে টকাটো ডাঙৰ বস্তু নহয়। মাটি যিটো বিক্ৰী হয় তো দৰঙত ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছে। এতিয়া খাৰুপেটীয়া অঞ্চলত প্ৰায় মাটিবিলাক অন্য জাতিৰ মানুহবিলাকে অলপ বেছি মূল্যত মাটিবিলাক ক্ৰয় কৰে। আজি দলগাঁৱত চাওক, বৰুৱাঝাৰ যিখন গাঁও আছে, প্ৰায় গোটেই মানে বেলেগ এটা জাতিৰ মাজত এখনে গাঁও আছে, তাতেও আমাৰ মাটিবিলাক নোহোৱা গৈছে। অলপ দিন আগতে পিপিয়া দোকানৰ অঞ্চলত প্ৰায় 2 বিঘা মাটি অন্য জাতিৰ মানুহে হৈছে। এনেকুৱা যদি মুখ্যমন্ত্ৰী মহোদয়ে এই যে মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যে তেওঁৰ এটা মুখ্যমন্ত্ৰী পাৰ্মিশ্যন এটা যি এই যে আইনটো কৰিব, দৰং কিন্তু বহুত উপকৃত হ'ব। থলুৱা মুছলমানসকলে বা থলুৱা হিন্দুসকলে মাটি কিনা বেচাত যেতিয়া আবেদন কৰিব, তাত আবেদন মানে পাৰ্মিশ্যন নিদিয়াকৈ মুখ্যমন্ত্ৰী মহোদয় কেতিয়াও নাথাকে। তেওঁ এই পাৰ্মিশ্যনৰ ছিষ্টেমটো এইকাৰণে কৰিছে কাৰণ বহু বহিৰাগত লোকে ইয়াতে আহি যিকোনো একদম সাধাৰণভাৱে এটা পাৰ্মিশ্যন লৈয়ে তেওঁলোকে মাটি ক্ৰয় কৰিছিলে। আনহাতে অবিভক্ত গোৱালপাৰা জিলাৰ ভূমি কোনো বিশেষ সম্প্ৰদায়ৰ লোকে ক্ৰয় কৰিব নোৱাৰিব। জনজাতীয় লোক, অনুসূচিত জাতিৰ লোক আৰু অন্যান্য পিছপৰা জাতিৰ লোকৰ ভূমি সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে আনিব আন এখন আইন। ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব। আৰু গোৱালপাৰাবাসীয়ে একেমুখে আদৰণি জনালে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক। কাৰণ খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত হ'লেহে সুৰক্ষিত হ'ব ৰাজ্যৰ ভৱিষ্যত। অলৰেডি বহুত মাটি তেনেকৈ গুচিয়ে গৈছে। এতিয়াও যিখন আইনখন কৰিছে আচলতে এইটো বহুত ভাল আইন কৰিছে। আৰু এতিয়াও মানে যদি সঁচাকৈ কাৰ্যকৰী হয় আইনখন, এইখন বহুত ভাল হ'ব। দৃশ্যপট হৈ গৈছে, এইটো এটা বহুত ভয়ানক দৃশ্যপট হৈছে। বহুতৰ মাটি এতিয়া মানে বিক্ৰী হৈ গৈছে আৰু মানে বৰ্তমান বহুত মাটি বিক্ৰীৰ অৱস্থাত আছে। গতিকে এতিয়া যদি আইনখন আহি যায় তেতিয়াহ'লে বহুত মাটি যি পদক্ষেপ আমি তেওঁক আন্তৰিকতাৰ কৃতজ্ঞতা জনাইছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আইনটো আচলতে আজিৰ পৰা কেইবাবছৰ আগত হ'লে আমি আৰু বেছি সুখী হ'লোহেঁতেন। কাৰণ গোৱালপাৰা জিলাত বিশেষকৈ খিলঞ্জীয়া আৰু যিখিনি ভূমিপুত্ৰ মানুহ সেইখিনি সুৰক্ষিত হ'লহেঁতেন। আজি যিটো পৰ্যায়ত পাইছে, মই নিজেও বহুত মোৰ আত্মীয় ক্ষেত্ৰত মই প্ৰমাণ পাইছোঁ। আপুনি গোৱালপাৰা চহৰৰ পৰা দাঁতিকাষৰীয়া অঞ্চলত সৰহসংখ্যক মাটিয়ে তেওঁলোকে কি কৈছে মানে ভুৱা তথ্য কি কৰি পেলাই জালিয়াতিৰে। ইফালে লাভ জেহাদৰ দোষীৰ বাবেও আজীৱন কাৰাবাসৰ আইন প্ৰণয়ন কৰিব ৰাজ্য চৰকাৰে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক একাংশ মুছলমান যুৱকে বিয়া কৰোৱাৰ বিভিন্ন বাতৰি পোহৰলৈ আহিছে। নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক বিবাহ পাশত আবদ্ধ কৰিলে সেয়া লাভ জেহাদ হিচাপে গণ্য কৰা হ'ব। আৰু তেনে লোকক আজীৱন কাৰাবাসৰ শাস্তিৰ বিধান দিবলৈ নতুন আইন আনিব চৰকাৰে।
অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেও সমৰ্থন কৰিলে এই সিদ্ধান্তক। ধৰ্ম বুলি নাম হিন্দু বুলি কৈ কোনোবা কাৰোবাক আচলতে চল চাতুৰিয়ে বিয়া কৰাব, বিয়া কৰাই এখন সুখৰ সংসাৰ কৰিম বুলি তেওঁলোকৰ পৰিকল্পনা নাই। প্ৰকৃততে তেওঁলোকে ধৰ্ষণ কৰি কেনেকৈ হত্যা কৰোঁ। গতিকে আমাৰ মাজত যাতে বিভেদৰ বীজ সিঁচি গতিকে হিন্দুৰ মাজত বা বিভিন্ন ক্ষেত্ৰত যাতে এটা বেয়া পৰিৱেশ হয়, তেওঁলোকৰ লক্ষ্য উদ্দেশ্য সেইটোৱেই। গতিকে আমি পুনৰবাৰ জনাইছোঁ যে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডতকৈও একেকোবে তেওঁলোকক চুট কৰি দিয়াটো আমি কামনা কৰোঁ। লাভ জেহাদী আৰু লগতে ধৰ্ষণকাৰী দুইটা একেই বস্তু। সেই দুইটা একে বস্তুক আমি ভাবোঁ যে দুইটাক মানে যাৱজ্জীৱন কাৰাদণ্ড নহয়, এখন আইন হ'ব লাগে, যিখন আইনে যাতে তেহেঁতক মানে ফাঁচী কাঠত ওলমাব পৰা এটা ব্যৱস্থা, সেই ব্যৱস্থাটো যাতে থাকিব লাগে। লাভ জেহাদৰ দোষীক আজীৱন কাৰাবাসৰ দৰে শাস্তিৰ বিধান দিবলৈ ৰাজ্য চৰকাৰৰ নতুন আইন প্ৰণয়নৰ সিদ্ধান্তক সৰ্বসাধাৰণে আদৰণি জনাইছে যদিও বিৰোধিতা কৰিছে কংগ্ৰেছে। লাভ জেহাদৰ বিৰুদ্ধে নতুন আইন অনাৰ বিৰোধিতা কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। লাভ জেহাদৰ বিৰুদ্ধে কৈছে, আমাৰ দেশৰ সংবিধানত যদি লাভ জেহাদৰ বিৰুদ্ধে কোনো কথাই নাই, তেতিয়াহ'লে এনেকুৱা আইন আনিলেতো সংবিধান বিৰোধী কাম হ'ব। যিটো কাম মুখ্যমন্ত্ৰী মহোদয়ে কৰিবলৈ খুব ইচ্ছা গৈ আছে, যিটো কথা তেখেতে কৈছে, যিবিলাক আইন আনিব বিচাৰিছে, এইবিলাক ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ যিটো এটা পৰিকল্পনা, সেই পৰিকল্পনাৰ অংশ। যিটো দলৰ সভাপতিয়ে ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদীৰ লগত তুলনা কৰে, সেইটো দলৰ বিৰোধী দলপতিৰ পৰা ইয়াতকৈ আৰু ভাল কি আশা কৰিব অসমৰ ৰাইজে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।